নমস্কাৰ, লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। আমি বিএড এন্ট্ৰেন্সৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2024ৰ প্ৰশ্ন কাকতখন কৰি আছিলোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। আজি পাৰ্ট 1ত কুৱেশ্যন নাম্বাৰ 39লৈকে শেষ কৰিছোঁ আৰু আজি গোটেই পেপাৰখন আমাৰ শেষ হ'ব। গতিকে পলম নকৰি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত যিসকলে গম পোৱা নাই, বিএড এন্ট্ৰেন্সৰ কাৰণে এইখন মাষ্টাৰ গাইডবুক আপোনালোকে ল'ব পাৰে। স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে তাত হোৱাটছএপ কৰিলে আপোনালোকে এই গাইডবুকখন ই-বুক আকাৰে পাই যাব 149 ৰুপিজত। ইয়াত বিএড এন্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ, অসমৰ প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ চিলেবাছ সাঙুৰি ফালে এইখন প্ৰস্তুত কৰা হৈছে। লগত কুৱেশ্যন প্ৰেক্টিচ, MCQs, লগত থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মান্থলি PDF আৰু এডিশ্যনেল বহু মেটেৰিয়েল আছে। ঠিক আছে, এইখন আপোনালোকে কনচিডাৰ কৰিব পাৰে। স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছএপ কৰিব। প্ৰাইচটো হৈছেগৈ 149 ৰুপিজ। 149ত ই-বুক আকাৰে আপোনালোকে এইখন পাই যাব। ঠিক আছে, গতিকে আহক আজিৰ আমি মূল টপিকলৈকে আহোঁ। কুৱেশ্যন নম্বৰ 40ত আমাক কি কৈছে চাওঁ, যে কলমটো লৈ লৈছোঁ। ঠিক আছে, অ'কে। চ' আমাক কি কৈছে, ইভেন্টছ অফ ইণ্ডিয়ান নেশ্যনেল ফ্ৰীডম মুভমেণ্ট এণ্ড দেয়াৰ ইয়াৰ অফ আকাৰেঞ্চ আৰ গিভেন বিল'। চ' কিছুমান ইভেণ্ট এইবিলাকৰ আমি নাম শুনিছোঁ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত: চৌৰি চৌৰা ইনচিডেণ্ট, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, নন কোঅপাৰেশ্যন মুভমেণ্ট। ঠিক আছে, এইবিলাক কি আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, জালিৱানৱালাবাগ মেছাকাৰ, এইবিলাক আমি শুনিছোঁ। ঠিক আছে, কোনটো বছৰত সংঘটিত হৈছে আমাক সুধিছে। চ' আমি যদি গোটেইখিনি অবজাৰ্ভ কৰোঁ আৰু অলপ ৰিলেট কৰিব চেষ্টা কৰোঁ, ৰাওলাট এক অহাৰ পিছত 1919 চনত 1919ত আমাৰ জালিৱানৱালাবাগ মেছাকাৰ হৈছিল। ঠিক আছে, জালিৱানৱালাবাগ মেছাকাৰ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে কি ঘোষণা কৰিছিল? মহাত্মা গান্ধীয়ে আমাৰ নন কোঅপাৰেশ্যন মুভমেণ্ট, অসহযোগ আন্দোলন 1920 চনত তেওঁ ঘোষণা কৰিছিল, আৰম্ভ কৰিছিল। ঠিক আছে, অসহযোগ আন্দোলনটো এই সময়ত তেওঁ অহিংস ৰূপত চলাই নিবলৈ চেষ্টা কৰিছিল, সত্যাগ্ৰহ কৰিছিল। কিন্তু কি হৈ যায়, কণ্ট্ৰল হেৰাই যায়, আৰু কণ্ট্ৰল হেৰাই যোৱাৰ পিছত চৌৰি চৌৰাত এটা ঘটনা ঘটে, পুলিচ থানা এখন জ্বলাই দিয়া হয়, যাৰ কাৰণে সেই নন কোঅপাৰেশ্যন মুভমেণ্টটো বন্ধ কৰিবলগীয়া হয়। ঠিক আছে, চ' গতিকে তাৰ পিছত আমাৰ চৌৰি চৌৰা ইনচিডেণ্টটো হৈছিল 1922 চনত, আৰু আমাৰ 1930ত কি হৈছিল? আইন অমান্য আন্দোলন, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্টটো হৈছিল আমাৰ 1930ত, যাৰ অংশ হিচাপে আমাৰ কি কৰা হৈছিল? দাণ্ডি মাৰ্চ, এইবিলাকো কৰা হৈছিল। গতিকে এইখিনি যদি আমি ৰিলেট কৰোঁ, ডিৰ লগত কোনটো আহিছেগে? ডিৰ লগত 3 আহিছে। D3 ক'ত আছে? D3 ইয়াত নাই, ইয়াত নাই, ওপৰৰ দুটাত আছে। চিৰ লগত আমাৰ 1920 আহিছে, দেট ইজ চি ইজ 2, D3C2 এইটো। ঠিক আছে, D3C2। বিৰ লগত 1 আহিছে, মিলি আছে, আৰু এৰ লগত আমাৰ 4 মিলি আছে। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। নেক্সট প্ৰশ্ন, কমন প্ৰশ্ন এইটো আহি থাকে, হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ৰাইট টু এডুকেশ্যন? ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকেলত আছে? আমাৰ আৰ্টিকেল 21A ৰাইট টু এডুকেশ্যন আছে। 2002 চনত 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ জৰিয়তে এই ৰাইট টু এডুকেশ্যন ইনচাৰ্ট কৰা হৈছিল আণ্ডাৰ আৰ্টিকেল 21A। নেক্সট প্ৰশ্ন, উইথ হুইচ স্পৰ্ট ইজ দ্য CK নাইডু ট্ৰফি এছ'চিয়েটেড? চ' CK নাইডু ট্ৰফিটো আমাৰ ক্ৰিকেটৰ লগত জড়িত। ঠিক আছে, চ' ৰিচেণ্টলি আমাৰ ৰাহুল দ্ৰাবিড়েও এই CK নাইডু ট্ৰফি লাভ কৰিছে, মনত ৰাখিব আপোনালোকে। এতিয়া ক্ৰিকেটৰ লগত এছ'চিয়েটেড আৰু কেইটামান যদি আমি কাপ বা ট্ৰফিৰ নাম মনত পেলাওঁ, সেয়া হৈছে আমাৰ দেওধৰ কাপ বা দেওধৰ ট্ৰফি। ঠিক আছে, দেওধৰ ট্ৰফি আমাৰ ক্ৰিকেটৰ লগত জড়িত। ইৰাণী কাপ বা ইৰাণী ট্ৰফি বুলি যদি আমি কওঁ, সেইটো আমাৰ ক্ৰিকেটৰ লগত জড়িত। বাকী গাভাস্কাৰ ট্ৰফি আছে, গাভাস্কাৰ ট্ৰফিটো মনত থাকিব মানুহৰ। নেক্সট আমাৰ ৰঞ্জী ট্ৰফি আছে ক্ৰিকেটৰ লগত, ৰঞ্জী ট্ৰফিও মানুহৰ মনত থাকিব। বিজয় হাজাৰে ট্ৰফি সুধিব পাৰে। ঠিক আছে, বিজয় হাজাৰে ট্ৰফি ৰিচেণ্টলি অসমতো ইয়াৰ খেল অনুষ্ঠিত হৈছিল। বিজয় হাজাৰে ট্ৰফিও আমাৰ কিহৰ লগত জড়িত? ক্ৰিকেটৰ লগত জড়িত। হ'ব, এইখিনি আমি এডিশ্যনেলি মনত ৰাখিব পাৰোঁ। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। অসীমত যাৰ হেৰাল সীমা কোনে লিখিছিল? হু ৰোট দ্য ফেমাছ আছামিজ নভেল? ঠিক আছে, চ' অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা নাম লৈ পেলাই লিখিছিল, বাট একচুৱেলি কোনে লিখিছিল? সেয়া হৈছে ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্ম নামেৰে অসীমত যাৰ হেৰাল সীমা লিখিছিল।
who was the second king of Maurya dynasty? So Maurya dynasty বা Mauryan dynasty second দ্বিতীয়জন ৰজা কোন আছিল? প্ৰথমজন কোন আছিল? প্ৰথমজন আছিল আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য। ঠিক আছে, মনত ৰাখিম আমি প্ৰথমজন আছিল চন্দ্ৰগুপ্ত মৌৰ্য, যোনে নেকি এষ্টাব্লিছ কৰিছিল মৌৰ্য ডাইনেষ্টি। তাৰ পিছত আহিল বিন্দুসাৰা। ঠিক আছে, বিন্দুসাৰাই আছিল আমাৰ দ্বিতীয়জন মৌৰ্যান ডাইনেষ্টিৰ ৰুলাৰ। আৰু তাৰ পিছত আহিছিল আটাইতকৈ ফেমাছ যিজন ৰুলাৰ, সেয়া আছিল অশোকা। ঠিক আছে, অশোকা সম্ৰাট অশোক, তেখেতো মৌৰ্যান ডাইনেষ্টিৰে আছিল। আৰু লাষ্ট যিজন আহিছিল আমাৰ লাষ্ট মৌৰ্যান ডাইনেষ্টিৰ ৰুলাৰ, তেওঁ আছিল বৃহদ্ৰথ। ঠিক আছে, বৃহদ্ৰথ আছিল আমাৰ লাষ্ট মৌৰ্যান ৰুলাৰ। সো আমাক সেকেন্ড সুধিছে, সেকেন্ডজন আহি যাব বিন্দুসাৰা, অপশন সি ইজ দ্য ৰাইট আনসাৰ। অশোকাও মৌৰ্যান ডাইনেষ্টিৰে হয়, বাট তেওঁ তৃতীয়জন, আৰু চন্দ্ৰগুপ্ত মৌৰ্য তেখেত আছিল প্ৰথমজন যোনে এষ্টাব্লিছ কৰিছে। ইনভেনশন আৰু সাইন্টিষ্ট, সাইন্সৰ পৰা আহিছে এইটো প্ৰশ্ন। এই টপিকটো ক্লাছ 9ৰ যিখন সাইন্সৰ কিতাপ এনচিইআৰটি হওক বা আমাৰ অসমীয়া মাধ্যমৰ কিতাপ, তাতে আছে এই টপিকটো। আমি যদি ভাবি চাওঁ অলপ অলপ, যদি ৰিলেট কৰোঁ, দুই এটা যদি মনত পেলাওঁ, ইলেক্ট্ৰন আমাৰ জে থমছনে কি কৰিছিল? আৱিষ্কাৰ কৰিছিল। তাৰপিছত ডেল্টনে আমাক ডেল্টনছ এটমিক থিয়ৰী দিছে, ক্লাছ 9ৰ কিতাপত আছে। ঠিক আছে, সো এটমৰ আৱিষ্কাৰৰ লগত কোন জড়িত আছে? জন ডেল্টন আছে এটমৰ আৱিষ্কাৰৰ লগত জড়িত। প্ৰটনৰ কথা কোনে কৈছিল? আমাৰ ৰাদাৰফৰ্ডৰ যি এক্সপেৰিমেণ্ট আছিল, ক্লাছ 9তে আছে এইবিলাক, এই ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টৰ পৰা আমি প্ৰটনৰ কথা গম পাইছো। ঠিক আছে, নেক্সট আহি গ'ল আমাৰ ফোটন। সো ফোটনৰ কথা আমি গম পাইছো এলবাৰ্ট আইনষ্টাইনৰ যি ফটো ইলেক্ট্ৰিক ইফেক্ট, তাৰ পৰা আমি ফোটনৰ কথা গম পাওঁ। আৰু নিউট্ৰনৰ বিষয়ে আমাক চেডুইকে জনাইছে। ঠিক আছে, সো এইখিনিয়ে থুলমূলকে। ইলেক্ট্ৰন ডিৰ লগত আমাৰ 5 আহি যাব। D5 ক'ত আছে যদি আমি বিচাৰো? D5 ইয়াতেও নাই, ইয়াতেও নাই, এই দুটা হ'ব নোৱাৰে। ইয়াতে D5 আছে আৰু ইয়াতে D5 আছে। এটমৰ কথাটো আমি জানো, এটমটো জন ডেল্টনছ এটমিক থিয়ৰী B4। সো B4 ক'ত আছে? ইয়াত B4 আছে। দিস ইজ দ্য ৰাইট আনসাৰ, A3। তাৰমানে ফোটন আছে আমাৰ এলবাৰ্ট আইনষ্টাইনৰ লগত। B4 ক'লো, C1 প্ৰটন আছে ৰাদাৰফৰ্ডৰ লগত। হ'ব, সো অপশন A ইজ দ্য ৰাইট আনসাৰ। নেক্সট প্ৰশ্ন, which is the largest district in Assam in terms of land area? আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্টখন কি? আমাৰ আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্টখন হৈছেগে কাৰ্বি আংলং। ঠিক আছে, স্মলেষ্ট ডিস্ট্ৰিক্ট কি হ'ব? সো ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি স্মলেষ্ট ডিস্ট্ৰিক্টটো সাউথ সালমাৰা বুলি কৈছিলো, বাট বহুতে কাৰেকশ্যন কৰাই দিছে যে স্মলেষ্ট ডিস্ট্ৰিক্ট আমাৰ বজালি হ'ব। ঠিক আছে, বজালিখন স্মলেষ্ট ডিস্ট্ৰিক্ট। নেক্সট, হোৱাট শুড বি দ্য মেইন অবজেক্টিভ অফ টিচিং? ইয়াৰ পৰা আমাৰ টিচিং এপ্টিটিউডৰ প্ৰশ্ন আৰম্ভ হৈছে। টিচিঙৰ উদ্দেশ্য বা অবজেক্টিভ কি হোৱা উচিত? প্ৰিপেয়াৰ ষ্টুডেণ্টছ টু পাছ দ্য এক্সামিনেশ্যন। এইবিলাক সৰু সুৰা গ'ল আমি ৰাখিব নালাগে। ঠিক আছে, সংকীৰ্ণ চিন্তা এইবিলাক নহয়, আমাৰ এটা ব্ৰড চিন্তা থাকে। টু ডিক্টেট গুড নোটছ, ভাল নোটছ দিলো, ছাত্ৰ ছাত্ৰীয়ে শুনি শুনি লিখিল, পেছিভ লাৰ্ণিং কৰিল, এইবোৰো নহয়। প্ৰভাইড দ্য ৰিকুৱাৰ্ড ইনফৰমেশ্যন ৰিলেটেড টু দ্য ছাবজেক্ট মেটাৰৰ লগত ৰিলেটেড কেৱল আমি ইনফৰমেশ্যন দিম, সেইবোৰো নহয়, সেইবোৰো আমাৰ সংকীৰ্ণ সৰু সৰু চিন্তা। বাট একচুৱেলি আমি কি কৰিম? ষ্টুডেণ্টৰ থিংকিং পাৱাৰটো ডেভেলপ কৰিব লাগিব, টু ডেভেলপ দ্য থিংকিং পাৱাৰ অফ ষ্টুডেণ্টছ। যিটো আমাৰ ব্ৰড চিন্তা হয়, বহল ভিত্তিক চিন্তা, সেইটোৰ লগত আমি যাব লাগিব। নেক্সট প্ৰশ্ন, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চেলেঞ্জেছ বিফৰ আ টিচাৰ ইজ। সো শিক্ষক এজনৰ আগত আটাইতকৈ ডাঙৰ চেলেঞ্জটো কি? টু মেইনটেইন ডিচিপ্লিন ইন দ্য ক্লাছৰুম, টু মেক দ্য ষ্টুডেণ্টছ ডু দেয়াৰ হোমৱৰ্ক, টু প্ৰিপেয়াৰ কুৱেশ্যন পেপাৰ, টু মেক টিচিং লাৰ্ণিং প্ৰচেছ এনজয়েবল। সো ইয়াৰ ভিতৰত আমাৰ মোষ্ট এপ্ৰপ্ৰিয়েট আনচাৰটো হ'বগে যে টিচিং লাৰ্ণিং প্ৰচেছটো আমি কি ধৰণে এনজয়েবল বনাম, জয়ফুল বনাম, এংগেজিং বনাম। ঠিক আছে, আটাইতকৈ ব্ৰড চিন্তা সেইটোৱে হ'ব, আৰু সেইটোৱে হৈছে টিচাৰ এজনৰ আগত আটাইতকৈ ডাঙৰ চেলেঞ্জ। Which of the following should be done by a teacher when he or she faces students who ask questions frequently in the class? So কেতিয়াবা আমি দেখো যে ক্লাছত কিছুমান ষ্টুডেণ্টে খুব প্ৰশ্ন কৰি থাকে, তেওঁলোকৰ লগত টিচাৰে কি কৰা উচিত? এডভাইজ টু মিট হিম অৰ হাৰ আফটাৰ দ্য ক্লাছ। তেওঁলোকক কোৱা উচিত যে মোক ক্লাছৰ বাহিৰত লগ কৰিবি, পিছত লগ কৰিবি। তেনেকে কম নেকি আমি? তেনেকে কোৱা উচিত নহয়। এনকাৰেজ টু চাৰ্চ আনচাৰ্ছ ইণ্ডিপেণ্ডেণ্টলি। তাক আমি কম নেকি যে তই নিজে বিচাৰি লবি, ইমান প্ৰশ্ন মোক সুধি নাথাকিবি, তই নিজে চাই ল কি আছে। এনকাৰেজ টু কণ্টিনিউ আস্কিং কুৱেশ্যনছ। তাক আমি যে তুমি আৰু প্ৰশ্ন সোধা, আৰু প্ৰশ্ন সোধা,
যেনেকৈ প্ৰশ্ন সুধি থাকিবলৈ এনকাৰেজ কৰিম নেকি। আৰু লাষ্ট অপশ্যনত কৈছে এনকাৰেজ টু লিসেন এটেন্টিভলি টু দ্য ক্লাছৰুম ডেলিভাৰী। চ' যিটো টিচাৰে কৈ থাকে ক্লাছৰুম ডেলিভাৰী, টিচাৰে যি কৈ থাকে তাক কম যাতে মই কোৱা কথাখিনি মন দি নুশুনা কিয়, সেনেকে কম নেকি, সেইটোও নকৰো আমি। আমি কি কৰিম যে সি সুধিছে ঠিক আছে, এইটো আমি এক্সপ্লেইন কৰিম, লগতে সি যাতে প্ৰশ্ন সুধি থাকক তাৰ কাৰণে আমি তাক এনকাৰেজ কৰিম। ঠিক আছে, নেক্সট, এজ এ টিচাৰ ইউ আৰ টিচিং আ ভিজুৱেলি ইম্পেয়াৰ্ড ষ্টুডেণ্ট। চ' এজন এনেকুৱা ছাত্ৰক মই পঢ়াই আছো যোনে ভিজুৱেলি ইম্পেয়াৰ্ড, কমকে দেখা পায়, along with normal students. So normal student লগতে বহিছে সিও। Which of the following would be the best approach? কোনটো approach আমি ল'ম? Not giving him or her extra attention because majority may suffer. তেওঁক আমি এক্সট্ৰা এটেনশ্যন, এক্সট্ৰা গুৰুত্ব নিদিওঁ বুলি কৈছে, কাৰণ তেওঁক গুৰুত্ব দিব গ'লে বেলেগৰ অসুবিধা হ'ব। দিছ ইজ ৰং। চ' তেওঁৰ যদি কিবা ধৰণৰ ডিজেবিলিটি আছে তেওঁক আমি এডিশ্যনেল ছাপৰ্ট দিব লাগিব। টেক কেয়াৰ অফ হিম অৰ হাৰ চিম্পেথেটিকেলি ইন দ্য ক্লাছ। চ' তেওঁক চিম্পেথি দিলে তেওঁক কেতিয়াবা আমি ইনফেৰিয়ৰ ফিল কৰোৱা হ'ব অভাৰ চিম্পেথি দি থাকিলে। ঠিক আছে, তো এইটোও নহয়, আমি তেওঁক নৰ্মেলকে চাব লাগিব, কিন্তু পঢ়াৰ কাৰণে শিকাৰ কাৰণে এডিশ্যনেল ছাপৰ্ট যি প্ৰয়োজন হয় সেইখিনি এট দ্য চেম টাইম আমি দিবও লাগিব। থিংক that blindness is his or her destiny and nothing can be done. So আমি এনেকে ভাবি ল'ম এইটো আৰু দেখা নাপায়, তাৰ সেইটো ডেষ্টিনি, সি আৰু শিকিব নোৱাৰে, তাৰ একো চেঞ্জ নহয়, এই ধৰণৰ মাইণ্ডছেট ৰাখিম নেকি? দিছ ইজ অলছ' ৰং। আমি কি কৰিম, এৰেঞ্জ এ চিট ইন দ্য ফ্ৰণ্ট বেঞ্চ, যিহেতু সি লাষ্টত বহিলে আৰু দেখা নাপাব, ফ্ৰণ্ট বেঞ্চত আমি তাক বহাবলৈ চেষ্টা কৰিম যাতে সি অন্ততঃ বেছি ভালকে শুনি পায়। এণ্ড টিচ এট এ পেচ কনভেনিয়েঞ্চ টু হিম অৰ হাৰ, আৰু আমাৰ যিটো স্পীড, শিকোৱাৰ স্পীডটো এনেধৰণৰ ৰাখিম যিটোত নেকি সি ভালকে শুনি পায়, বুজি পায়, সেই ধৰণৰ স্পীড এটা ৰাখিম। ঠিক আছে, চ' অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। হুইচ অফ দ্য ফলোয়িং ইজ মষ্টলি চিন ইন এ লাইভলি অৰ লিভলি ক্লাছৰুম চিটুৱেশ্যন? এটা লিভলি একদম খুব ভাল ক্লাছৰুম য'ত এংগেজ হৈ আছে, ষ্টুডেণ্টেও কিবা কৈছে, টিচাৰেও কৈছে, দুইটাৰ মাজত খুব ভাল বণ্ডিং আছে, আণ্ডাৰষ্টেণ্ডিং আছে, কোঅপাৰেশ্যন আছে, সেনেকুৱা ক্লাছৰুমৰ কি থাকিব? সেনেকুৱা এটা ক্লাছৰুমত কমপ্লিট চাইলেঞ্চ থাকিব নেকি? শিক্ষকে দম চম দি একদম ষ্টুডেণ্টক চুপচাপ কৰাই থৈছে, দিছ ইজ ৰং, কমপ্লিট চাইলেঞ্চ নাথাকে। খুব জোৰে জোৰে হাঁহিব নেকি? সেইটোও নহ'ব পাৰে, বাকী চাই লওঁ। লাউড ডিছকাশ্যন এমং ষ্টুডেণ্টছ, ষ্টুডেণ্টে খুব জোৰে জোৰে কথা পাতি আছে, নিজৰ মাজত ডিছকাছ কৰি আছে। ফ্ৰিকুৱেণ্ট টিচাৰ ষ্টুডেণ্ট ইণ্টাৰেকশ্যন, চ' ইয়াৰ মষ্ট এপ্ৰপ্ৰিয়েট আনচাৰটো হ'বগে ফ্ৰিকুৱেণ্ট টিচাৰ ষ্টুডেণ্ট ইণ্টাৰেকশ্যন, য'ত নেকি ষ্টুডেণ্ট টিচাৰৰ ইণ্টাৰেকশ্যন হয়, এনেকুৱা এটা ক্লাছৰুমহে ইফেক্টিভ বা লিভলি বা লাইভলি যি কওঁ। ঠিক আছে, লাৰ্ণিং অবজেক্টিভ ইন টিচিং ৰেফাৰ্ছ টু, লাৰ্ণিং অবজেক্টিভ মানে কি? লাৰ্ণিং অবজেক্টিভ, আমি কিবা এটা শিকাম, শিকোৱাৰ আগত আমি ভাবি ল'ম ন যে কি কাৰণত এই বস্তুখিনি শিকাই আছো আৰু ইয়াৰ পৰা লাৰ্ণিং আউটকাম কি ওলাব। ঠিক আছে, ইয়াৰ পৰা লাৰ্ণিং আউটকাম কি ওলাব, আমাৰ উদ্দেশ্য, যিটো উদ্দেশ্য যে এইখিনি চেঞ্জেছ আহিব, এইখিনি হ'ব, সেইখিনিয়ে হৈছে আমাৰ লাৰ্ণিং অবজেক্টিভ। তাৰ হাই একাডেমিক এচিভমেণ্ট, এইখিনি পঢ়ালে খুব ভাল মাৰ্কছ লৈ আহিব, এইবিলাক সংকীৰ্ণ চিন্তা বুলি আগতেই কৈছিলো। ইণ্টেণ্ডেড মডিফিকেশ্যন অফ বিহেভিয়াৰ, চাই লওঁ বাকীকেইটা। ইণ্টেণ্ডেড লাৰ্ণিং এক্সপিৰিয়েঞ্চ গিভেন বাই আ টিচাৰ, ইণ্টেণ্ডেড লাৰ্ণিং আউটকাম। চ' লাৰ্ণিং অবজেক্টিভ ইজ লাৰ্ণিং ইণ্টেণ্ডেড লাৰ্ণিং আউটকাম, মই কি লাৰ্ণিং আউটকাম এচিভ কৰিব বিচাৰিছো, সেইখিনিয়ে হৈছে মোৰ লাৰ্ণিং অবজেক্টিভ। The purpose of using reinforcement in teaching is, so আগতে কৈছো reinforcement কি হয়, reinforcement দুই ধৰণৰ থাকে, punishment আৰু reward, reward and punishment, সেয়াই হৈছে reinforcement। পানিশমেণ্টক নেগেটিভ ৰিএনফৰ্চমেণ্ট বুলি কয়, ৰিৱাৰ্ডক পজিটিভ ৰিএনফৰ্চমেণ্ট বুলি কয়। ষ্টুডেণ্ট এজনে যেতিয়া বেয়া কাম এটা কৰিব তাক আমি পানিশমেণ্ট দিম, দেট ইজ নেগেটিভ ৰিএনফৰ্চমেণ্ট, যাতে সি সেইটো ৰিপিট নকৰে। ভাল কাম এটা যেতিয়া কৰিব ৰিৱাৰ্ড দিম, সেইটো হৈছে পজিটিভ ৰিএনফৰ্চমেণ্ট, যাতে ভাল কামটো সি ৰিপিট কৰক। দিছ ইজ ৰিএনফৰ্চমেণ্ট। কিহৰ কাৰণে কৰোঁ? টু ষ্ট্ৰেংথেন আ পাৰ্টিকুলাৰ বিহেভিয়াৰ হুইচ ইজ ডিজায়াৰ্ড। চ' ৰিএনফৰ্চমেণ্ট আমি কিয় দিওঁ, ৰিৱাৰ্ড কিয় দিওঁ? যাতে এটা বিহেভিয়াৰ, ভাল বিহেভিয়াৰ কৰিছে সেইটো যাতে ষ্ট্ৰেংথেন হওক, আৰু বেয়া বিহেভিয়াৰটো যাতে ডাউন পৰি যাওক, সেইটো কাৰণে আমি ৰিএনফৰ্চমেণ্ট দিওঁ। ঠিক আছে, টু প্ৰেইজ ষ্টুডেণ্ট ফৰ এ টাস্ক ৰিলেটেড টু ষ্টাডিজ, পঢ়াৰ লগত কিবা এটা কামৰ কাৰণে তাক প্ৰশংসা কৰিবলৈ ৰিএনফৰ্চমেণ্ট দিওঁ নেকি? নহয়,
টু এনকাৰেজ ষ্টুডেণ্টছ টু ষ্টাডি মোৰ, যাতে বেছিকৈ পঢ়ক তাৰ কাৰণে দিওঁ নেকি? নহয়। টু ফাইণ্ড আউট বিহেভিয়াৰ্ছ হুইচ আৰ আনডিজায়াৰ্ড, এইটোও নহয়। চ' অপশ্যন এ ইজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট। কি কৈছে? ইন এ ক্লাছৰুম আ টিচাৰ মে আস্ক ষ্টুডেণ্টছ টু, চ' ক্লাছৰুমত কি কি হ'ব পাৰে? এইটো 1, এইটো 2, এইটো 3, ঠিক আছে? তিনিটা ষ্টেটমেণ্ট ইয়াত এটা লাইনত আহি গৈছে টাইপিঙৰ কাৰণে, বাট আমি এই ধৰণে তিনিটা ষ্টেটমেণ্ট দিয়া আছে বুলি মন কৰিম। ক্লাছৰুমত টিচাৰ এজনে কি মে আস্ক কুৱেশ্যন টু, ষ্টেটমেণ্ট 1, 2, 3 এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট? কিহৰ কাৰণে কুৱেশ্যন সুধিব পাৰে? নম্বৰ 1, এনচিয়ৰ দ্য এংগেজমেণ্ট অফ দ্য ষ্টুডেণ্টছ এণ্ড টু প্ৰচিড। আমি এই কাৰণে টিচাৰে কুৱেশ্যন সোধে যাতে ষ্টুডেণ্টবিলাক এংগেজড হৈ আছে নে নাই সেইটো যাতে জানিব পাৰে, ঠিক আছে? দিছ ইজ ৰাইট, সেইকাৰণে সোধে প্ৰশ্ন। নম্বৰ 2, আইডেণ্টিফাই আ ষ্টুডেণ্ট হু ডাজ নট কনচেনট্ৰেট এণ্ড টু পানিছ। চ' য'ত পানিছ আহি যায় সেইটো আজিকালিৰ কনচেপ্ট মতে ভালকে চোৱা নহয়, গতিকে দিছ ইজ নট ৰাইট। কেতিয়াও আমি ষ্টুডেণ্টক পানিছমেণ্ট নিদিওঁ আজিকালিৰ কনচেপ্ট মতে। আইডেণ্টিফাই আ ষ্টুডেণ্ট হু ডাজ নট কনচেনট্ৰেট, কোনে মন দিয়া নাই সেইটো আইডেণ্টিফাই কৰিবলৈ আমি প্ৰশ্ন সুধিম। দিছ ইজ আ ৰং কনচেপ্ট, ঠিক আছে? আৰু থাৰ্ডটোত কৈছে এছেছ দ্য এচিভমেণ্ট অফ টিচিং এণ্ড টু ৰেইনফৰ্চ। আৰু ফৰ্থ এটাও আছে, ঠিক আছে? এছেছ দ্য এচিভমেণ্ট অফ টিচিং মানে এচিভমেণ্ট টেষ্ট। মই পঢ়ালো, মইতো জানিব লাগিল যে ষ্টুডেণ্টখিনি শিকিল নে নাই, বুজি পালে নে নাই, সেইটো এছেছ কৰাৰ কাৰণেও মই কি কৰিম? প্ৰশ্ন সুধিম। দিছ ইজ ৰাইট। এণ্ড ফৰ্থ ষ্টেটমেণ্টত কৈছে কনচলিডেট দ্য লাৰ্ণিং এণ্ড টু কনক্লুড। কেতিয়াবা মই প্ৰশ্ন এই কাৰণেও সোধো যাতে যিখিনি শিকালো গোটেই ক্লাছটোত সেইখিনি যাতে চামাৰাইজ কৰিব পাৰো, কনক্লুজন এটা যাতে দিব পাৰো, তাৰ কাৰণেও মই কি কৰিম? প্ৰশ্নৰ জৰিয়তেও সেই কনক্লুজনটো দিব পাৰিম। বুজাই ললো, বুজাই লৈ সেইখিনিৰ ওপৰত এণ্ডিঙত কেইটামান প্ৰশ্ন সুধিলো, তেতিয়া গোটেই আইডিয়াটো ক্লিয়াৰ হৈ থাকিল, ঠিক আছে? চ' দিছ ষ্টেটমেণ্ট ইজ অলছ' ৰাইট। আমাৰ 2 নম্বৰটো ভুল। 1, 3 and 4, 1, 3 and 4 অপশ্যন ক'ত আছে? অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন 55, in writing a blackboard in a classroom a teacher needs statement, ইয়াতেও statement based question, এটা statement, দুটা statement, তিনটা statement আৰু চাৰিটা statement। যেতিয়া শিক্ষক এজনে বৰ্ডত লিখিব তেওঁ কি কি কথাত মনোযোগ দিয়া উচিত? স্পিক along with writing, কৈও থাকিব লিখিও থাকিব, ঠিক আছে? তেওঁ কৈও আছে এনেকুৱা এনেকুৱা বস্তু এটা আছিল, এই ধৰণে চোৱা, এনেকুৱা এটা ললো, তাৰ পিছত চোৱা ইয়াৰ ওপৰত মই মাইক্ৰস্কপি দি এনেকে চালো, কৈও আছো লিখিও আছো, ভাল লাগে এনেকে। দিছ ইজ ৰাইট। ৰাইট লেজিবলি, এলিজিবল মানে কি আছিল? বুজি, এনেকুৱা বেয়া বেয়া আখৰ দি লিখে যে বুজিয়ে নাপায় কি লিখিছে, বাট এনেকে লিখে যে কি লিখিছে বুজি পায়। দিছ ইজ লেজিব, ৰাইট? ভালকে লিখিব লাগে যাতে বুজি পায় ষ্টুডেণ্টে কি লিখিছে, আখৰ চিনি পায়। ৰাইট এভৰিথিং হোৱাট হি স্পিক্স, তেওঁ ক্লাছ যিমান যি কয় গোটেই লিখিব নেকি? গোটেই লিখিলেতো নহ'ব। চ' দিছ ইজ ৰং। ৰাইট এভৰিথিং হোৱাট হি স্পিক্স, যিমান যি কয় চব লিখিব নেকি? নহয়, অনলি ইম্পৰ্টেণ্ট পইণ্টছখিনি লিখিব আৰু যোনখিনি প্ৰয়োজন আছে, ডায়েগ্ৰামেদি বুজাব লাগে কিবা আছে, সেইখিনিহে লিখিব। চ' থাৰ্ড ইজ ৰং। ফৰ্থত কৈছে ষ্টেণ্ড so that everyone can see the blackboard, so থিয় হৈ ফালে তেওঁ লিখিব লাগে বা থিয় হৈ থাকিব লাগে, এনেকুৱা নহয় যে ব্লেকবোৰ্ডখনৰ সন্মুখতে চেয়াৰ পাতি লৈ কিনে বহি আছে। ষ্টেণ্ড, থিয় হৈ থাকিব লাগে। দিছ ইজ অলছ' ৰাইট। অ'কে, চ' আমাৰ 3 নম্বৰটো ভুল। 1, 2 and 4 are correct. Option C is the right answer. Next question. In an effective classroom, ভাল ক্লাছৰুম এটাত কি হ'ব? Students compete with one another to score marks. যেতিয়া কম্পিটিশ্যন আহি যাব সেইটো নেগেটিভ হিচাপে আমি চাম। টিচাৰ ডেলিভাৰ্ছ লেকচাৰ এণ্ড ডিছকাৰেজেছ ডিছকাশ্যন। টিচাৰে পেছিভ লাৰ্ণিং কৰায়, নিজেহে লেকচাৰ দিয়ে, আৰু ষ্টুডেণ্টৰ লগত যি ইণ্টাৰেকশ্যন, ষ্টুডেণ্টৰ এংগেজমেণ্ট, সেইটো ডিছকাৰেজ কৰে, ষ্টুডেণ্টক মাত মাতাৰ সুযোগ নিদিয়ে, ডিছকাশ্যন কৰিব নিদিয়ে। দিছ ইজ অলছ' ৰং। টিচাৰ এনকাৰেজ ডিছকাশ্যন, টিচাৰে এনকাৰেজ কৰে ষ্টুডেণ্টেও ডিছকাছ কৰক, ষ্টুডেণ্টেও কথা কওক। এণ্ড কানেক্টছ উইথ প্ৰায়ৰ নলেজ, ষ্টুডেণ্টৰ আগৰ পৰা কিবা এটা শিকি আহিব নহয়, নতুন যি শিকাব টিচাৰে সেই আগৰ পৰা শিকি অহা কথাটো মনত, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, তাৰ লগত লিংক কৰাই ফালে নতুন কথা এটা শিকিব। দিছ ইজ ৰাইট এপ্ৰ'চ। চ' অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। ষ্টুডেণ্ট পেছিভলি ফ'ল' দ্য টিচাৰ। পেছিভ লাৰ্ণিং আজিকালি নচলে, আজিকালি এক্টিভ লাৰ্ণিং চলে। এতিয়াৰ পৰা মেথছৰ প্ৰশ্ন কেইটামান আৰম্ভ হৈছে।
ঠিক আছে সো যেহেতু মেথছৰ প্ৰশ্ন অকণমান আমি লাহে লাহে আগবাঢ়িম ঠিক আছে বুজি বুজি যাব লাগিব কি কৈছে আমাক প্ৰথম প্ৰশ্নটোত আমি চাওঁ ধুনীয়াকে A bullet train travels for 10 hours. It covers half of its distance at 210 km per hour and another half at 240 km per hour. The total distance traveled is. The train এখন আছে ট্ৰেইনখনে এঠাইৰ পৰা আন ঠাইলৈ যায় তো আধা ডিস্টেন্স কি কৰে 210 কিলোমিটাৰ পাৰ আৱাৰত অতিক্ৰম কৰে আৰু বাকিখিনি ডিস্টেন্স স্পীড অকণমান বঢ়াই দিয়ে 240 কিলোমিটাৰ পাৰ আৱাৰত কি হয় বাকিখিনি ডিস্টেন্স অতিক্ৰম কৰে আৰু গোটেইখিনি ট্ৰেভেল কৰিবলৈ সময় কিমান লাগিছে গোটেইখিনি ট্ৰেভেল কৰিবলৈ সময় লাগিছে 10 আৱাৰ্স আমাক সুধিছে যে এই ডিস্টেন্সটো কিমানখিনি হ'ব দুই ধৰণে কৰিব পাৰি এটা হৈছে যে এভাৰেজ স্পীড উলিয়াই লৈ ফেলে আমি ডিস্টেন্স উলিয়ালো সেই ধৰণেও পাৰো ধৰি ললো যে আমাৰ ফৰ্মুলা একো মুখস্থ নাই তেতিয়া আমি কেনেকৈ কৰিম আমি সেইটো এপ্ৰোচ লৈ ফেলে চলিম সো এই যে আৰম্ভণিতে কিছু অংশ 210 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিল ধৰি ললো কিমান সময়ৰ কাৰণে গৈছে টি আৱাৰ্সৰ কাৰণে টি আৱাৰ্সৰ কাৰণে সেইখিনি স্পীডত গৈছে তো বাকিখিনি কিমান টাইম বাকিখিনি কিমান টাইম ল'ব টোটেল 10 আৱাৰ্স আছিল তো বাকিখিনি ল'ব 10 মাইনাস টি আৱাৰ্স ঠিক আছে আৰু দুইটা ডিস্টেন্স সেম হয় এইখিনি যদি x হয় এইখিনিও ডিস্টেন্সও কি হ'ব x এ হ'ব কাৰণ আধা ইমানখিনি স্পীডত যায় আৰু আধা ইমানখিনি স্পীডত যায় আমি ফৰ্মুলা জানো s ইকুৱেল টু vt s মানে হৈছে ডিস্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম ইয়াতে ডিস্টেন্স কিমান x ইয়াতে ডিস্টেন্স কিমান ইয়াতেও x সো ইয়াৰ পৰা x মানে ডিস্টেন্স কিমান আহি যাব s ইকুৱেল টু vt v আছে আমাৰ 210 t হৈছে t 210 t আৰু ইয়াৰ পৰা যদি আমি x ৰ ভ্যালু উলিয়াও s ইকুৱেল টু vt v হৈছে আমাৰ 240 স্পীড 240 আৰু টাইম কিমান টাইম লাগিছে আমাৰ 10 মাইনাস t সো দুইটাই x দুইটাই ডিস্টেন্সে বুজাইছে হ'ব তো আমি t ৰ ভ্যালুটো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াম চাওঁ দুইটা যদি আমি ইকুৱেট কৰি দিওঁ 210t ইকুৱেল টু 240 10 মাইনাস t দুইটা যদি আমি ইকুৱেট কৰি দিওঁ কি পাম 210t ইকুৱেল টু পূৰণ কৰি দিলে 2400 মাইনাস 240t ঠিক আছে মাইনাস 240t টো এফালে লৈ আহিলে কি হৈ যাব প্লাস 240t 210 আৰু 240 দুইটা যোগ কৰি দিলে 450t ইফালে থাকি গল 2400 সো t ইকুৱেল টু আমি কিমান পালো t ইকুৱেল টু আমি পালো 2400 ডিভাইডেড বাই এই 450 টো তলত আহি যাব 450 সো এই t টো t সময় এই যে t আছিল t t মানে কিমান আমি পাই গলো শূন্য শূন্য কাটি দিলেও 240 ডিভাইডেড বাই 45 এইখিনি হৈছে আমাৰ t ৰ ভ্যালু আমাক সুধিছে টোটেল ডিস্টেন্স ট্ৰেভেলড মুঠ কিমান ডিস্টেন্স ট্ৰেভেল কৰিছে মুঠ কিমান ট্ৰেভেল কৰিছে এপিনে আছে x আৰু এপিনে আছে x x plus x 2x ডিস্টেন্স ট্ৰেভেল কৰিছে টোটেল ডিস্টেন্স কিমান ট্ৰেভেল কৰিছে বলে 2x টোটেল ডিস্টেন্স ট্ৰেভেল কৰিছে ঠিক আছে 2 ইনটু x মানে কি আছিল 210t x মানে আছিল 210 ইনটু t টিৰ জায়গাত আমি কি লিখিম টিৰ জায়গাত আমি লিখিম 240 বাই 45 টিৰ জায়গাত আমি লিখিম 240 ডিভাইডেড বাই 45 হ'ব এইখিনি ক্যালকুলেশন কৰিলে আমাৰ আনসাৰ আহি যাব 3 দি কাটি দিলো 7 বাৰ যায় 21ক শূন্য আহি গল 3 দি কাটি দিলো 3 15 গুণ 45 5 দি কাটি দিলো 3 বাৰ যায় 5 দি কাটি দিলো 14 5 গুণ 70 3 দি 24ক কাটি দিলো 8 বাৰ যায় শূন্য সো আমাৰ কি থাকিল 2 ইনটু 14 ইনটু 80 2 14 গুণ 28 ইনটু 80 ঠিক আছে 0 8 গুণ 64 ৰ 4 হাতত থাকিল 6 8 2 গুণ 16 16 6 22 সো টোটেল ডিস্টেন্স ট্ৰেভেল কিমান পালো 2240 কিলোমিটাৰ অপশন এ ইজ দা ৰাইট আনসাৰ দিস ইজ ওয়ান এপ্ৰোচ যেটোৰ জৰিয়তে আমি কৰিব পাৰো আন এটা এপ্ৰোচো দেখুৱাব পাৰি
সো যদি বিচাৰে আৰু এটা এপ্ৰোচ দেখুৱাই দিও পটককে হেতু অলপমান শৰ্ট হ'ব কিন্তু হেতুত এটা বস্তু জানিব লাগিব এভাৰেজ স্পিডৰ ফৰ্মুলাটো জানিব লাগিব তো আৰু এটা এপ্ৰোচ চাই লওক যে আধা ডিস্টেন্স ইয়ালৈকে 210 কিলোমিটাৰ পাৰ আৱাৰত আহিছে আৰু আনটো আধা ডিস্টেন্স 240 কিলোমিটাৰ পাৰ আৱাৰত আহিছে আৰু গোটেইখিনি ডিস্টেন্স কভাৰ কৰিবলৈ 10 আৱাৰ্স লাগিছে এইখিনি কথা আমি গম পাওঁ আমি এভাৰেজ স্পিড এটা উলিয়াই ল'ব পাৰো এভাৰেজ স্পিড ইকুৱেল টু 2xy ডিভাইডেড বাই x প্লাছ y এইটো হৈছে আমাৰ এভাৰেজ স্পিডৰ ফৰ্মুলা 2xy x মানে হৈছে 210 আৰু y মানে হৈছে 240 ডিভাইডেড বাই x প্লাছ y মানে এই যে দুটা স্পিড আছিল দুইটা স্পিড 210 প্লাছ 240 ঠিক আছে সো আমাৰ এভাৰেজ স্পিড কিমান হৈ গ'ল 2 into 210 into 240 ডিভাইডেড বাই এই দুটা কৰিলে আমি পাম 450 ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ সো এইখিনি আমাৰ হৈ গ'ল এভাৰেজ স্পিড আমাক ডিস্টেন্স সুধিছে সো ডিস্টেন্স কিমান হৈ যাব এভাৰেজ স্পিড ইনটু এভাৰেজ স্পিড ইনটু টাইম যদি আমি কৰি দিও আমাৰ টোটাল ডিস্টেন্স আহি যাব এভাৰেজ স্পিড আমি কিমান পাই থৈছো 2 into 210 into 240 divided by 450 into টাইম কিমান 10 আৱাৰ্স লাগিছে গোটেইখিনিৰ কাৰণে কাৰণ এভাৰেজ স্পিড উলাই দিয়াৰ লগে লগে গোটেইখিনি আহি গৈছে তাত সো এইটো কৰিলে আমি ডিস্টেন্স পাই যাম 0 0 কেনসেল বাকি ক্যালকুলেশনখিনি যদি আমি কৰো এই আগৰ দৰে 2240 আমাৰ আনসাৰ আহি যাব সো অপশন A is the right answer next প্ৰশ্ন the largest natural number by which the product of three consecutive even natural number is always divisible তো এনেকুৱা এটা আমাক নেচাৰেল নাম্বাৰ লাগে ঠিক আছে বা এনেকুৱা এটা আমাক নাম্বাৰ এটা লাগে যিটোৰ জৰিয়তে আমি কি কৰিব পাৰো থ্ৰী কনজিকিউটিভ ইভেন নেচাৰেল নাম্বাৰক সদায় হৰণ কৰিব পাৰো কনজিকিউটিভ ইভেন নাম্বাৰবোৰ কেনেকুৱা থাকে কনজিকিউটিভ ইভেন নাম্বাৰ মানে কি ধৰণৰ নাম্বাৰ 2 4 6 10 12 14 এই ধৰণৰ নাম্বাৰবোৰ 22 24 26 একেলগে আছে কিন্তু ইভেন নাম্বাৰ যুগ্ম সংখ্যা ইহঁতক আমি এই ধৰণে ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰো 2n কাৰণ যুগ্ম ন সেইকাৰণে 2n নেক্সট সংখ্যাটো কি হ'ব 2n ৰ পিছত 2n প্লাস 2 দুটা যোগ কৰিব লাগিব 2 ৰ পৰা 4 গলে কি 2 2 যোগ হৈ যাব লাগিব কাৰণ যুগ্ম সংখ্যা হৈ আছে তাৰ পিছতো কিবা প্লাস 2 আহি গল ন নেক্সটটো আহিব 2n প্লাস 4 তো তিনিটা কনজিকিউটিভ নেচাৰেল নাম্বাৰ বুলি কলে নাম্বাৰ কিটা এই ধৰণৰ হ'ব আমাক কৈছে যে প্ৰডাক্ট অফ থ্ৰী কনজিকিউটিভ ইভেন নেচাৰেল নাম্বাৰ সো প্ৰডাক্ট মানে এই তিনটাৰ পূৰণফল 2n into 2n plus 2 into 2n plus 4 এইখিনি এতিয়া আমি চাও 2 ললো n থাকিল কিন্তু ইয়াৰ পৰা এটা 2 এটা কমন আহিব n plus 1 হ'ব into ইয়াৰ পৰা এটা 2 কমন আহিব n plus 2 আহিব সো এটা 2 দুটা 2 তিনটা 2 2 পূৰণ 2 is 8 8n n plus 1 n plus 2 ঠিক আছে তো এই সংখ্যাটো প্ৰডাক্ট অফ থ্ৰী কনজিকিউটিভ নেচাৰেল নাম্বাৰ সো আমাক এনেকুৱা এটা সংখ্যা লাগে যিটো দি নেকি এই সংখ্যাটোক হৰণ যাব 8 সংখ্যাটো দি তলত যদি 8 থাকে 8 দি 8ক কাটিব পাৰিম বাট 8তকৈ ডাঙৰ আৰু কি সংখ্যা হ'ব পাৰে 8তকৈ ডাঙৰ আৰু কি সংখ্যা হ'ব পাৰে ঠিক আছে কি হ'ব পাৰে আমি চাও এতিয়া চাও 8টো আছে এতিয়া এই n বা n plus 1 এই দুটা লগালগি আছে লগালগি যদি আছে ইহঁত দুটাৰ এটা নিশ্চয় যুগ্ম সংখ্যা হ'ব n আৰু n plus 1 যেনেকৈ 13 14 n আৰু n plus 1 15 16 100 101 দুটা লগালগি সংখ্যাৰ এটা নিশ্চয় কি হ'ব 2 দি হৰণ যাবই গতিকে ইহঁতৰ পৰা এটা 2 নিশ্চয় ওলাই আহিব
আৰু এই তিনিটা n n+1 n+2 এই তিনিওটাই লগালগি থকা তিনিটা সংখ্যা যদি লগালগি আছে 1 2 3 13 14 15 15 16 17 100 101 102 এনেকে যদি লগালগি তিনিটা সংখ্যা আছে তাৰে এটা নিশ্চয় 3 দি হৰণ যাবই ঠিক আছে সো ইয়াৰ পৰা কি ওলাই আহিল 3 ওলাই আহিল সো 8 2 16 16 3 48 সো 48 সংখ্যাটো ইয়াৰ ভিতৰত অলৰেডি সোমাই আছে গতিকে এই সংখ্যাটোক 48 এদি যদি আমি হৰণ কৰিব যাওঁ হি হৰণ যাবই সো গতিকে এনেকুৱা আটাইতকৈ ডাঙৰ কি নেচাৰেল নাম্বাৰ আছে যেটো দি আমি ওপৰৰ সংখ্যাটোক হৰণ কৰিব পাৰিম হিয়া হৈছে আমাৰ 48 আছে এটো হৈছে প্ৰপাৰ মেথড এনে যদি মনত ৰাখিব লাগে তিনটা আমি ইভেন কনজিকিউটিভ নেচাৰেল নাম্বাৰ লৈ ললো আটাইতকৈ সৰুটোৱে ললো 2 4 6 2 4 গুণ 8 8 6 গুণ 48 এনে যদি মনত ৰাখিব লাগে এই ধৰণে 2 4 6 পূৰণ কৰি দিলে 48 পাও 48 টিক কৰি কিনে আগুৱাই যাব পাৰি প্ৰপাৰ মেথড ইজ দিস নেক্সট প্ৰশ্ন a 3-digit number 4a3 is added to 984 to get 13b7 so এটা সংখ্যা 4a3 এটা সংখ্যা আছে তাক আমি যোগ কৰিলো কিহেদি 984 দি যোগ কৰিলো কি পালো 13b7 পালো a আৰু b টো আমাক লুকাই থৈ দিছে দেখিছো which is divisible by 11 এই যে আমি 13b7 পাইছো এই সংখ্যাটোক আকৌ 11 দি আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো আমাক সুধিছে a plus b is equal to মানে আমি a ৰ ভ্যালুটো আৰু b ৰ ভ্যালুটো উলিয়াব লাগিব তেতিয়াহে a plus b উলিয়াব পাৰিম ঠিক আছে ইয়াত মন দিবলগীয়া কথা হৈছে কি যে 13b7 এই সংখ্যাটো 11 দি হৰণ যায় 11 দি হৰণ যোৱাৰ ৰুল কি আছিল 11 দি হৰণ যোৱাৰ ৰুলটো হৈছে এটা এৰি এটা যোনবোৰ সংখ্যা আছে তাহাতক যদি আমি যোগ কৰো মানে 3 plus 7 আৰু ইপিনে যদি আমি যোগ কৰো b আৰু 1 b plus 1 সেই দুটাৰ ডিফাৰেন্স হয়তো 0 হ'ব লাগিব নহয়তো 11 হ'ব লাগিব ইয়াতে যদি আমি চাও 3 এ 4 এ 7 মিলি আছে 4 এ 9 এ 13 মিলি আছে ইয়াত a plus 8 মানে কি হ'ব b হ'ব এখিনি পাহৰি যাও বাৰু যিখিনি কলো আকৌ আমি ঘূৰি আহো ইয়াতে ঠিক আছে ইয়াত ঘূৰি আহিলে 11 দি হৰণ যোৱাৰ নিয়ম যিসকলে জানে কি হয় যে এটা এৰি এটা সংখ্যাবিলাক 7 আৰু 3 যোগ কৰি দিলে আমি 10 পাওঁ ঠিক আছে আৰু ইফালে b আৰু 1 যোগ কৰি দিলে b plus 1 পাওঁ হয়নে নহয় এই দুটাৰ ডিফাৰেন্সটো কি হ'ব লাগিব 0 হ'ব লাগিব হয়তো 11 হ'ব লাগিব নহয়তো 0 হ'ব লাগিব ইয়াত 11 হোৱাৰ স্কোপ নাই অলৰেডি আমি 10 ৰ পৰা ডিফাৰেন্সটো লৈ আছো ৰাইট সো ইয়াত কি হ'ব লাগিব আমাৰ 0 হ'ব লাগিব 11 টো আমি বাদ দিব পাৰো সো 10 ইকুৱেল টু আমি কি পালো b plus 1 পালো b plus 1 ইকুৱেল টু 10 বা আমি এনেকৈ লিখিব পাৰো b plus 1 ইকুৱেল টু 10 সো আমাৰ b ইকুৱেল টু কি থাকিল b ইকুৱেল টু আমাৰ 9 থাকিল b ইকুৱেল টু 9 a আৰু 8 যোগ কৰিহে আমি কি পাইছিলো 9 পাইছিলো a plus 8 যোগ কৰিহে আমি 9 পাইছো সো আমাৰ a ইকুৱেল টু কিমান হ'বগে a ইকুৱেল টু আমাৰ হ'ব 1 a ইকুৱেল টু 1 b ইকুৱেল টু 9 পাইছো প্ৰশ্নত আমাক সুধিছে a plus b কিমান 1 plus 9 আমাৰ কিমান হৈ যাব a plus b আমাৰ 10 হৈ যাব অপচন D is the right answer ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে যাব পাৰো চাও কি কৈছে in a history examination the average of the class was 80 marks 10% of students scored 95 20% scored 90 the average marks of the remaining student is so average মানে আমি কি জানো আমি average মানে জানো যে ইয়াত total number of students আৰু ওপৰত sum of marks of all student বা sum of observation যত যি খাতে ঠিক আছে আমি ধৰি ললো total number of student আমাৰ কিমান আছে বলে 100 জন total student আছে ঠিক আছে কিমান আছে student total student আমাৰ 100 জন আছে total student okay
সেই 100 জনৰ 10% মানে 10 জনে কিমান পাইছে 95 পাইছে টোটেল মাৰ্কস কিমান হ'ব 10 into 95 20% মানে 20 জনে কিমান পাইছে 90 কে পাইছে তাৰ মানে টোটেল হ'ব 20 into 9 প্লাস 100 জনৰ 10 জন গ'ল 20 জন গ'ল 10 বেছি 30 জন গ'ল কিমান থাকিল 70 জন সো 70 জনে কিমান পাইছে আমি নাজানো ধৰি ললো 70 জনে কিমান কে পাইছে x কে পাইছে 70x ডিভাইডেড বাই টোটাল ষ্টুডেন্ট কিমান ধৰি লৈছিলো 100 ধৰি লৈছিলো ইকুৱেল টু আৰু সকলো ষ্টুডেন্টৰ এভাৰেজ মাৰ্কটো হৈছে 80 ইকুৱেল টু আমাৰ 80 আহিব xৰ ভ্যালু উলিওৱাৰ লগে লগে এভাৰেজ অফ দা ৰিমেইনিং ষ্টুডেন্ট আহি যাব ঠিক আছে আমি কৰো 10 into 95 9500 প্লাস 2 9 গুণ 18 এটা 0 দুটা 0 আহি গল প্লাস 70x এই এশটো ইপিনে লৈ যাও পূৰণ কৰি দিও 80 into 100 80 আৰু দুটা শূন্য 8000 ঠিক আছে নো প্ৰবলেম 70x তো লিখি ললো 70x ইকুৱেল টু 8000 অলৰেডি আছে মাইনাস কিমান হ'ব এক সেকেন্ড দেই 9500 নহয় এটো 950 হ'ব ঠিক আছে 95 into 10 950 950 আৰু 1800 কিমান 1800 আৰু 900 2700 আৰু এটা 50 আছে 2750 ইপিনে যোগ হৈ আছে ইপিনে আহিলে বিয়োগ হ'ব মাইনাস 2750 70x ইকুৱেল টু 8000 ৰ পৰা 3000 গলে 5000 3000 টো যোৱা নাই কিমান গৈছে 2750 গৈছে মানে আৰু 250 এটা আছে সো 5250 x ৰ ভ্যালু কিমান হ'ব 5250 ডিভাইডেড বাই 70 0 0 কেনসেল কৰিলো 7 দি কাটিলো 7 7 গুণ 49 49 7 হল 3 এটা বাকি ৰৈছে 35 7 5 গুণ 35 75 so x equal to পালো 75 so average of the remaining student কিমান 75 is the right answer option A is the right answer next প্রশ্ন 61 an error of 2% in excess is made while measuring the side of a square এটা স্কোয়ার এটা আছে স্কোয়ারটোৰ যেতিয়া মই সাইডটো মেজাৰ কৰি আছিলো সাইড এতিয়া মই 2% ভুল কৰি দিলো তাৰ মানে মোৰ একচুয়ালি সাইড যদি 100 হয় মই ভুল কৰি 2% ভুল কৰিলো মানে মই সাইড কিমান ললো 102 ললো the percentage error in the calculated area is calculated area so hey সাইডটো জুখুতে মোৰ ভুল হৈ গল ন এটা সাইড জুখুতে মই কিমান লৈ ললো 102 লৈ ললো তো এতিয়া যেতিয়া মই এৰিয়া ক্যালকুলেশন কৰিম মোৰ কিমান পার্সেন্ট এরর ওলাব বুজি পাইছো প্রশ্ন ঠিক আছে সো একচুয়াল এরিয়া কিমান তার একচুয়াল সাইড আছিল 100 আৰু স্কোয়াৰৰ এৰিয়াৰ ফৰ্মুলা a স্কোয়াৰ মানে 100 স্কোয়াৰ 100 into 100 100 into 100 is 100 into 100 which is 10000 actual area কিমান তাৰ 10000 ঠিক আছে আমি এরিয়া কিমান পালো ভুল কৰি এরর এরিয়া ভুল কৰি ফেলে এরিয়া কিমান পালো 102 হে লৈছিলো আমি 102 into 102 ঠিক আছে সো 102 into 102 যদি আমি কৰো কিমান হ'ব 102 into 102 তাক আমি 100 plus 2 কৰি লব পাৰো সো 102 দুটা 0 plus 102 into 2 is 204 so 10404 so আমি পালো কিমান 10404 পাব লাগিছিল ইমান পালো ইমান হয়নে পাব লাগিছিল ইমান পালো ইমান কিমানখিনি এৰর হল কিমান বাঢ়ি গল এৰর হৈ গল আমাৰ 404 এৰর কিমান হৈ গল এৰর পার্সেন্টেজ উলাম এতিয়া এৰর পার্সেন্টেজ কেনেকৈ উলিয়াই এৰর কিমান হৈ গল 404 কাৰ ওপৰত ইমান এৰর হল এই যেটো একচুয়াল এৰিয়া আছিল 10000ৰ ওপৰত ইমানখিনি এৰর হল পার্সেন্টেজত উলাই আছে গতিকে ইনটু 100% দুটা 0 কাটি দিলো 404 divided by 100 that is 4.04% so error percentage কিমান 4.04% that is option D is the right answer ঠিক আছে বুজি পাইছো next shortcut direct আমি এনেকে কৰিলেও হল 102 into 102 divided by 100 এটো কৰিলেও আমাৰ
কিমান আহিব 104.04 100 আহিব লাগিছিল কিন্তু 104.04 এডিশনাল 4.04 আহি আছে that is our percentage error every square number ends with either of the digit প্ৰত্যেকটো স্কয়াৰ নাম্বাৰ বৰ্গ সংখ্যা কোনবোৰ যেনেকৈ 1 ৰ স্কয়াৰ কৰিলে আমি 1 পাওঁ 2 ৰ স্কয়াৰ কৰিলে আমি 4 পাওঁ 3 ৰ স্কয়াৰ কৰিলে আমি 9 পাওঁ 4 ৰ স্কয়াৰ কৰিলে আমি 16 পাওঁ মানে এন্ডত কি আছে 6 আছে 5 ৰ স্কয়াৰ কৰিলে আমি 25 পাওঁ এন্ডত 5 আছে 6 ৰ স্কয়াৰ কৰিলে আমি 36 পাওঁ এন্ডত 6 আছে 7 ৰ স্কয়াৰ কৰিলে আমি 49 পাওঁ এন্ডত আমাৰ 9 আছে 8 ৰ স্কয়াৰ কৰিলে আমি কি পাওঁ 64 পাওঁ এন্ডত আমাৰ 4 আছে 9 ৰ স্কয়াৰ কৰিলে আমি কি পাওঁ 81 পাওঁ এন্ডত 1 আছে 10 ৰ স্কয়াৰ কৰিলে আমি 100 পাওঁ এন্ডত 0 আছে সো প্ৰত্যেকটো স্কয়াৰ নাম্বাৰত যেটো লাষ্ট ডিজিট হয় হি হয়তো 0 হ'ব পাৰে 1 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 9 হ'ব পাৰে অপচন ডি ইজ দা ৰাইট আনসাৰ নেক্সট প্ৰশ্ন 5 person can finish a work in 20 days 5 জন মানুহে কাম এটা 20 দিনত শেষ কৰিব পাৰে how many person are required to finish the same work in 2 days 20 দিনত 20 daysত কামটো কৰিবলৈ কেইজন মানুহ লাগে 5 জন মানুহ লাগে 5 person লাগে যেটো উলিয়াব দিছে how many persons are required যেটো উলিয়াব দিছে তাক সদায় আমি কোন সাইডে ৰাখিম আমাৰ এটো কি সাইড ৰাইট সাইডে ৰাখিম যেটো উলিয়াব দিছে হ'ব ঠিক আছে নেক্সট সুধিছে কি আমাক যে 2 দিনত কামটো কৰিবলৈ কিমানজন মানুহ লাগিব 20 দিনত কৰিবলৈ 5 জন লাগে 1 দিনত কৰিবলৈ কিমানজন লাগিব ভাবাচোন 20 দিনত কামটো শেষ কৰি আছে 5 জনে মই কৈছো যে এদিনতে শেষ কৰিব লাগিব আজিয়ে পৰহি আমাৰ মুডি আহিব আজিয়ে কামটো কৰি শেষ কৰিব লাগিব মানুহ বেছি লাগা হ'ব ন মানুহ বেছি লাগিলে পূৰণ ঠিক আছে 5 * 20 তো এটা কৈছে ঠিক আছে নাই মুডিয়ে এদিন পিছুৱাই দিলে কালিতে নালাগে পৰহিৰ ভিতৰত কামটো কৰিলেও হ'ব 2 দিনত এতিয়া সময় বাঢ়ি গল মানুহ কম হলেও হ'ব মানুহ কম হলে যদি হয় হৰণ হৈ গল 2 দি 20ক কাটিলো 10 বাৰ গল 5 10 গুণ 50 সো 2 দিনত যদি কামটো শেষ কৰিব লাগে কিমানজন মানুহৰ প্ৰয়োজন হ'ব 50 জন মানুহৰ প্ৰয়োজন হ'ব অপচন এ ইজ দা ৰাইট আনসাৰ A recipe yields 12 cookies using 3/4 cup of sugar. How much sugar is needed for 30 cookies? So বিস্কুট বনাইছে ছোৱালী এজনীয়ে নতুনকে বেকিং শিকি ফালে তাইক শিকাই পঠাইছে যে তুমি 12খন বিস্কুট বনাব লাগিলে 3/4 সুগাৰ ইউজ কৰিব লাগিব সো 30খন বিস্কুটত কিমান সুগাৰ লাগিব 12খন বিস্কুটত কিমান সুগাৰ লাগে 3/4 কাপ সুগাৰ লাগে তো এখন বিস্কুটত কিমান লাগিব 12খনত যদি 3/4 লাগে এখনত কমিব নে বাঢ়িব নিশ্চয় কমিব কমে যদি হৰণ হলে তলত এনেকে লিখিব লাগিব তলৰ ফালে লিখিব লাগিব এবাৰ কৈছে নাই 30খন বনাব লাগিব 30খন বনাব লাগিলে কি হ'ব সুগাৰৰ পৰিমাণ বাঢ়িব বাঢ়িলে আমি ওপৰত লিখিম ইনটু 30 হৈ গল ঠিক আছে হৰণ অলপ কৰিব লাগিব 3 দি কাটিলো 4 বাৰ গল 3 দি কাটিলো 10 বাৰ গল 2 দি কাটিলো 2 বাৰ গল 2 দি কাটিলো 5 বাৰ গল ওপৰত থাকিল 5 3 গুণ 15 আৰু তলত 4 2 গুণ 8 মিক্স ফ্ৰেকশনত লিখিলে কি লিখিম 8 গুণ 8 8 হাতে 15 1 and 7/8 1 and 7/8 ঠিক আছে 1 and 7/8 that is option C is the right answer 1 and 7/8 টাইপিংত এনেকুৱা হৈ গৈছে একচুয়ালি এটো কি ভালকে লিখি দিছো ঠিক আছে ভালকে লিখি দিছো 1 and একচুয়ালি এটো 1 and 7/8 তেনেকে 1 and 3/4 ইমান কাপ সুগাৰ লাগিব 65 a shirt marked at 800 rupees শার্ট এটা আছে কিনিব গৈছা তুমি দোকানত দেখিছা যে কেই টকা লিখা আছে 800 টকা হৈছে সাকসেসিভ ডিসকাউন্ট দিছে প্ৰথমতে 15% ডিসকাউন্ট দিছে দেন এগেইন 10% ডিসকাউন্ট দিছে সো ফাইনাল প্ৰাইস কি হ'ব যেতিয়া 15% ডিসকাউন্ট দিছে 15% ডিসকাউন্ট দি দিছে 100 টকাত 15 টকা দিছে সো আমি কেই টকাত কিনিম 85 85 টকাত কিনিম ঠিক আছে সো প্ৰথমবাৰ ডিসকাউন্ট দিতে ইয়াৰ প্ৰাইসটো ইমান হৈ গল দেন এগেইন আমাক 10% ডিসকাউন্ট দিছে সো এগেইন যদি 10% আমাক ডিসকাউন্ট দিয়ে আমি একচুয়ালি কিমান টকাত কিনিম 10% যদি আমাক দিছে আমি কিনিম 90 টকাত সো 90/100 দিস ইজ आवर आंसर ক্যালকুলেশন কৰিলে হৈ গল দুটা জিৰো কাটি দিলো 0 0 কাটি দিলো
10ক 2 দি 5 বাৰ যায় আৰু ইয়াক কাটো 2 দি 4 বাৰ যায়। ইয়াক যদি কাটি দিওঁ 16 5 গুণ 80 আছিল ন, 17 5 গুণ 85, 17। ওপৰৰখিনি যদি আমি কেলকুলেট কৰো কি পাম, 4 ইনটু 7 9 গুণ 63, 3 হাতত থাকিল 6, 9 1 গুণ 9, 9 6 15, 153। 4 3 গুণ 12, 2 হাতত থাকিল 1, 4 5 গুণ 20, 20 21 হাতত থাকিল 2, 4 1 গুণ 4, 4 2 5 6, 612 টকা। তো আমাৰ একচুয়াল প্ৰাইস কিমান হ'ব, দুবাৰ ডিসকাউন্ট দিয়াৰ পিছত 612 টকা। অপশন সি ইজ দ্য ৰাইট আনসার। নেক্সট প্ৰশ্ন, the average weight of 5 people is 60 kg। 5জন মানুহ আছে, 5জন মানুহৰ এভাৰেজ এজ, ঠিক আছে, এফালে টোটাল এজটো লিখিম, এভাৰেজ 5জন মানুহ আছে, 5 দি হৰণ কৰি দিলো, কিমান 60 কেজি। If one person leaves, the average of the remaining 4 increased by 2 kg। ঠিক আছে, সো এজন মানুহ যদি ওলাই যায়, বাকি মানুহখিনিৰ এভাৰেজ 2 কেজি বাঢ়ি যায়। সো সেইজনক যদি মই বাদ দিওঁ, বাকি 4জনৰ যদি মই কথা কওঁ, বাকি 4জনৰ যদি মই কথা কওঁ, বাকি 4জনৰ এভাৰেজ এজ কিমানকে, বাকি 4জনৰ এভাৰেজ এজটো হৈছেগে আমাৰ 2 কেজি বেছি, নৰ্মেল এভাৰেজতকে 2 কেজি বেছি। নৰ্মেল এভাৰেজ যদি 60, বাকি 4জনৰ এভাৰেজ 62 প্লাস যিজন ওলাই যাব তাৰ এজটো আমি নাজানো, এক্স বুলি ধৰিছো। The weight of the person who left is, so যিজনে ওলাই যাব তাৰ weight কিমান এটো উলিয়াব লাগে। এই ধৰণেও আমি কৰিম, এক্সৰ ভ্যালু ওলাই দিলে আমাৰ আনসাৰ আহি যাব। আৰু এটা ডেভিয়েশন মেথড আছে, একদম ওয়ান স্টেপত মেন্টালি ভাবিও কৰিব পাৰিম, হেতু আমি কৰিম। এটো চাই লওঁ প্ৰথমতে, 4 2 গুণ 8, 6 4 গুণ 24, 4 2 গুণ 8, 6 4 গুণ 24, ঠিক আছে, 240 প্লাস x, 5 6 গুণ 30 আৰু এটা শূন্য আছে 300, x ইকুয়াল টু কিমান হ'ব, 300 minus 248, তো কিমান হ'বগে 52, ঠিক আছে। সো যিজন মানুহ ওলাই যাব তেওঁৰ এজটো কিমান 52। এই ধৰণেও আমি কৰিব পাৰিম। আন এটা ধৰণ আছে, কি ধৰণ, আন এটা ধৰণ আছে, আন এটা ধৰণটো হৈছে এই 4জন মানুহ আছে আৰু এজন এক্সট্ৰাকে মানুহ আছে, হয়, ঠিক আছে, সবৰে এভাৰেজটো চাব গ'লে 60 কেজি, কিন্তু এই মানুহজন যেতিয়া ওলাই যায় সবৰে এভাৰেজ 2 কেজিকে বাঢ়ি যায়। সবৰে এভারেজ কিমানকে বাঢ়ে, 2 কেজিকে বাঢ়ে, 2 কেজিকে সবৰে এভারেজ বাঢ়ে। তাৰ মানে টোটেল কিমান বাঢ়ি যায়, টোটেল কিমান বাঢ়ি যায়, সবৰে টোটেল 8 কেজি বাঢ়ি যায়। টোটেল কিমান বাঢ়ি যায়, টোটেল 8 কেজি বাঢ়ি যায়। টোটেল কিমান বাঢ়ি যায়, 8 কেজি বাঢ়ি যায়। তো ডিফারেন্স কিমান আহি আছে, 8 কেজিৰ ডিফারেন্স আহি আছে। এই মানুহজনে কি কৰি আছিল, 8 কেজি কমাই ৰাখিছিল, যাৰ কাৰণে সবৰে এভারেজটো মানুহজন থাকিলে কমি থাকে, মানুহজন গুচি গ'লে বাঢ়ি যায়। 8 কেজি ই কমাই ৰাখিছিল। তো ইউজুয়াল এভারেজ 60, ইয়াৰ পৰা মই 8 কেজি এটা মাইনাস কৰি দিওঁ, কিমান হ'ব 52 হ'ব। তো এনেকে ওলাব পাৰি, বাট নৰ্মেলি ভুল নোহোৱাকে বেছি মাথা নামাৰাকে এনেকে ওলালেও হৈ যায়। নেক্সট প্ৰশ্ন, চুজ দ্য গ্ৰুপ অফ লেটাৰ্স হুইচ ইজ ডিফাৰেন্ট ফ্ৰম আদাৰ্স। ই এফ জি সিরিয়ালি আছে, এ ই এফ সিরিয়ালি নাই, এস পি কিউ আর এস টি ইউ, পি কিউ আর এস টি ইউ সিরিয়ালি আছে, কিউ পি কিউ আর এস এটাও সিরিয়ালি আছে, বাট এই ই এফ ইয়াত সিরিয়ালি নাই। ফাইন্ড দ্য মিসিং ক্যারেক্টার ফ্রম দ্য গিভেন অল্টারনেটিভ, ঠিক আছে। সো এইটো মই অলপ ভাবিলো কিন্তু মই নাপালো ইয়াৰ ৰাইট আনসাৰ কি হ'ব পাৰে, সেইকাৰণে নান অফ দিজৰ লগত গৈছো বৰ্তমান। কোনোবাই যদি পেটাৰ্ণটো ধৰিব পাৰিছে ক'ব, ঠিক আছে। নেক্সট, ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন, পইণ্টিং টু এ ফটোগ্ৰাফ, সো এটা ফটোগ্ৰাফৰ ফালে দেখুৱাই ফালে কোনে ক'লে, ৰমেন ছেইড। সো ৰমেন এজন মানুহ আছে, ৰমেনে কি কৈছে, ফটোগ্ৰাফ এইখন চোৱা, ফটোগ্ৰাফৰ ফালে দেখুৱাই কৈছে, she is the daughter of my grandfather's only son। তাই কাৰোবাৰ ডটাৰ হয়, ঠিক আছে, কাৰ ডটাৰ হয়, ৰমেনৰ গ্ৰেণ্ড ফাদাৰৰ এজন সান, অনলি সান আছে, অনলি সান আছে, সেই সানজনৰ কি হয়, ডটাৰ হয়।
যেহেতু গ্ৰেণ্ডফাদাৰ ৰমেনৰ গ্ৰেণ্ডফাদাৰ আৰু এই ডটাৰৰ গ্ৰেণ্ডফাদাৰ সেমে হয় আৰু ডটাৰৰ গ্ৰেণ্ডফাদাৰ কি গ্ৰেণ্ডফাদাৰৰ মাত্ৰ অনলি সান এটাই পুত্ৰ আছে সো ৰমেন আৰু সেই ছোৱালীজনী কি হ'ব দে আৰ ব্ৰাদাৰ এণ্ড সিস্টাৰ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন এণ্ড দ্য লাষ্ট কুৱেশ্যন if five machines take 5 minutes to make 5 widgets so কিবা এটা বনায় আৰু মেচিনটোৱে ঠিক আছে how long will 100 machines take to make 100 widgets কিবা এটা গজাল চজাল জাতীয় কিবা এটা বনায় টুল এটা বনায় আমাক সুধিছে how long টাইমটো সুধিছে so এইফালে আমি টাইম লিখিম যেটো সুধে এইফালে লিখিম 5টা মেচিন 5 মিনিট কৈছে ন টাইমটো এইফালে লিখিম 5 মিনিটত বনায় কেইটা উইজেট বনায় 5টা উইজেট বনায় ঠিক আছে তো 100টা যদি মই মেচিন লগাই দিওঁ 100টা উইজেট বনাবলে কিমান টাইম লাগিব সো অৰিজিন টাইম আছিল 5টা ইনটু 5টা মেচিনৰ পৰা যেতিয়া এটা মেচিন হ'ব 5টা মেচিনৰ পৰা যেতিয়া এটা মেচিনলৈকে হ'ব টাইম বেছি লাগিব পূৰণ কৰিব লাগিব উইজেট যেতিয়া কমি যাব এটা উইজেট হ'ব টাইম কম লাগিব এগেইন এটা মেচিনৰ পৰা যেতিয়া 100 মেচিন বনাব লাগিব 100টা মেচিন হ'ব মেচিন বাঢ়ি গ'লে টাইম কম লাগিব ডিভাইড ইনটু আকৌ যেতিয়া 100টা উইজেট বনাব লাগিব এনেকুৱা ধৰণৰ কাহিনীটো 5 দি 5ক কেনসেল কৰিলো এটো কেনসেল হৈ গ'ল ওভাৰঅল কি থাকিল 5 সো এগেইন 5 মিনিটেই আমাক সময়ৰ প্ৰয়োজন হ'ব ঠিক আছে দ্যাটস অল ফৰ টুডে থ্যাংক ইউ সো মাচ গাইড বুক ল'ব বিচৰা সকলে হোৱাটসএপ কৰিবা স্ক্ৰীনত নাম্বাৰ আহি আছে ঠিক আছে বাকি গাইড বুকৰ লগত সকলো এন্ট্ৰেন্সৰ প্ৰিপাৰেচনৰ কাৰণে যি প্ৰয়োজন দ্যাটস ইট থ্যাংক ইউ সো মাচ পুনৰ লগ পাম কমেন্ট এটা কৰি থৈ যাবা যদি ইয়ালৈকে চাইছা চেনেল সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটসএপ গ্ৰুপ জয়েন কৰিব পাৰা কৰবাত লিংক থাকিব ডেসক্ৰিপচন নতুবা পিন কমেন্টত থ্যাংক ইউ পুনৰ লগ পাম